জনাই আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। আৰু আজিৰ এই প্ৰথম খবৰটো আপোনালোকৰ মাজত লৈ আহিছোঁ অৰুণোদয়ক লৈ। অৰুণোদয় পুনৰ বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয়। এই কথা আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়গৰাকীয়ে এখন সভাত যি 9,000 টকাকৈ অৰুণোদয় পাবলগীয়া আজি যিবিলাক হিতাধিকাৰী আছে সেই অৰ্থে এখন বিশাল জনসভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰে আৰু আজি প্ৰতিগৰাকী হিতাধিকাৰীৰ লৈ 9,000 টকাকৈ তেওঁলোকে লাভ কৰিছে। ইতিমধ্যে তেওঁলোকে টকাসমূহ লাভ কৰিছে আৰু আজিয়ে তেওঁ ঘোষণা কৰিছে যে পুনৰ বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। অৰুণোদয় নোপোৱা যিবিলাক মহিলা আছে প্ৰতিগৰাকী মহিলাই নতুনকৈ এই অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হ'ব পাৰিব আৰু নিৰ্বাচন জয় হোৱাৰ লগে লগে পুনৰ বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব এই অৰুণোদয় আঁচনিৰ সুবিধা। 40 লাখ মহিলাৰ একাউণ্টত সোমাল 9,000 টকা। আনন্দিত ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী। এতিয়া পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ যে আজি ৰাজ্যৰ 40 লাখ মহিলাৰ একাউণ্টত সোমাল 9,000কৈ টকা। আনন্দিত ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। মুখ্যমন্ত্ৰী মহোদয় আজি ঘোষণা কৰা অনুসৰি আজি 10 মাৰ্চ আৰু এই 10 মাৰ্চৰ 10:30 বজাৰ লগে লগে ইতিমধ্যে তেওঁলোকৰ বেংকত এই পইচাসমূহ লাভ কৰিছে ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰী, য'ত 40 লাখ মহিলাই একাউণ্টত এই 9,000 টকাকৈ সোমাইছে। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ। বিনামূলীয়া চাউল, দাইল, নিমখ, চেনি, মিঠাতেলৰ লগত পাব আধা কেজি চাহপাত। বিজেপি চৰকাৰ আহিলে লাহেকৈ আধা কেজি চাহপাত দিয়াৰো চিন্তা চৰ্চা মুখ্যমন্ত্ৰী মহোদয়ৰ। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ, আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে ৰেচন কাৰ্ড হিতাধিকাৰীলৈ ডাঙৰ খবৰ। বিনামূলীয়া চাউল, দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব আধা কেজি চাহপাত। এইবাৰ নিৰ্বাচনত জয় হোৱাৰ লগে লগে অসমৰ যি চৰকাৰ, হেমন্ত চৰকাৰৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ ঘোষণা কৰিছে, য'ত তেওঁলোকে লাভ কৰিব বিনামূলীয়া চাউল, দালি, নিমখ, চেনি, মিঠাতেলৰ লগতে আৰু পাব আধা কেজি চাহপাত। যদি বিজেপি চৰকাৰ আহে তেতিয়াহ'লে লাহেকৈ আধা কেজি চাহপাত দিয়াৰো চিন্তা চৰ্চা মুখ্যমন্ত্ৰী মহোদয়ৰ। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা। প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰাজ্যত নাথাকিব এটাও কেঁচা ঘৰ। ঘৰ নোপোৱাসকলে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত লাভ কৰিব চৰকাৰী ঘৰ। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰাজ্যত নাথাকিব এটাও কেঁচা ঘৰ। ঘৰ নোপোৱাসকলে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত লাভ কৰিব এই চৰকাৰী ঘৰ। ৰাজ্যৰ প্ৰতিটো পৰিয়ালৰ লোকে এই চৰকাৰী ঘৰ পাব। অসমৰ প্ৰায় জিঅ'টেগ সম্পন্ন হৈছে আৰু এই জিঅ'টেগৰ কৰা প্ৰতিগৰাকী দুখীয়া লোকে এই ঘৰৰ সুবিধা পাব। পৰৱৰ্তী খবৰ, অহা বছৰ 2 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব চাকৰি। মুখ্যমন্ত্ৰী মহোদয়ৰ ঘোষণা। অহা বছৰ 2 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব চাকৰি। যদিহে নিৰ্বাচন জয়ী হয় তেতিয়াহ'লে তেওঁলোকে পুনৰ আৰু 2 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব চৰকাৰী চাকৰি। এই ঘোষণা কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। পৰৱৰ্তী খবৰ, ভাৰতীয় ক্ৰিকেট দললৈ BCCIৰ বিশাল উপহাৰ। T20 বিশ্বকাপ চেম্পিয়ন টীম ইণ্ডিয়ালৈ 131 কোটি টকাৰ পুৰস্কাৰ। অহাবাৰ 10 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব 2 লাখকৈ টকা। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি ডাঙৰ ঘোষণা কৰিছে যে অহাবাৰ
10 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব 2 লাখকৈ টকা। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে, য'ত এখন জনসভাত ঘোষণা কৰিছে, য'ত প্ৰায় 40 লাখ মহিলাসকললৈ 9,000কৈ টকা দিয়াৰ লগে লগে তেওঁ ঘোষণা কৰে যে অহাবাৰ যদি বিজেপি চৰকাৰ হয়, তেতিয়াহ'লে ৰাজ্যত আৰু তেওঁ 10 লাখ যি নিবনুৱা আছে সেই নিবনুৱাক প্ৰদান কৰিব 2 লাখকৈ টকা। এক ডাঙৰ খবৰ ঘোষণা কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। 10 লাখ নিবনুৱাক প্ৰদান কৰা হ'ব এই 2 লাখ টকাকৈ। আটাইতকৈ ডাঙৰ খবৰ, 13 মাৰ্চত একাউণ্টত সোমাব PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধন। PM কিষাণ সন্মান নিধি announced our 2022 installment of PM Kishan will be released on 13 March 2026. 13 মাৰ্চত একাউণ্টত সোমাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত, যিসকল কৃষক আছে সেই কৃষকসকলৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে 13 মাৰ্চত তেওঁলোকে ইতিমধ্যে PM কিষাণ সন্মান নিধিৰ অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰিছে যে ৰাজ্যৰ লাখ লাখ কৃষকসকলে এই PM কিষাণ আঁচনিৰ অধীনত 2,000কৈ টকা প্ৰতি 4 মাহৰ অন্তত তেওঁলোকে লাভ কৰে আৰু এইবাৰো 22 নম্বৰ কিস্তিৰ ইনষ্টলমেণ্ট তেওঁলোকে 13 মাৰ্চত লাভ কৰিব। এই মুহূৰ্তত আটাইতকৈ এইটো ডাঙৰ খবৰ, যিহেতুকে PM কিষাণ সন্মান নিধিৰ 21 নং কিস্তি 19 নৱেম্বৰত সোমাইছে, ঠিক তেনেদৰে 4 মাহ যোৱাৰ লগে লগে 13 মাৰ্চত এই 22 নম্বৰ কিস্তিৰ ধন কৃষকসকলে লাভ কৰিব। আটাইতকৈ ডাঙৰ খবৰ, এই মুহূৰ্তত জল্পনা কল্পনাৰ অন্তত অৱশেষত মোদী চৰকাৰে ঘোষণা কৰিলে বৃহৎ ঘোষণা। 13 মাৰ্চত দেশৰ কোটি কোটি কৃষকে লাভ কৰিব 22 নং কিস্তিৰ 2,000কৈ টকা। এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ, য'ত পুনৰ বৃদ্ধি হ'ব অৰুণোদয়ৰ ধন। অৰুণোদয় নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয় আৰু প্ৰতিগৰাকী হিতাধিকাৰীলৈ পুনৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি পাব বুলি ঘোষণা কৰে, যদিহে পৰৱৰ্তী চৰকাৰ অসম চৰকাৰত বিজেপি চৰকাৰ আহে। এই মুহূৰ্ততকৈ ডাঙৰ খবৰ।